আমাৰ ছাত্ৰ-ছাত্ৰীসকল 2014 চনৰ কেইটামান অংক কৰি দিয়া হৈছে আজি 62 পৰা মই আৰম্ভ কৰি দিছো আচ্ছা এইখিনিতে তোমালোকক এটা ইনফৰমেশন দিব বিচাৰিছো তোমালোকৰ ৰেজিষ্ট্ৰেচন এক্সামৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে ডেট টাইম আৰু কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে পৰীক্ষাৰ কাৰণে সেইখিনি লৈ মই এটা ভিডিও তোমালোকক বনাই দিম যেতিয়া সময় হ'ব কাৰোবাৰ যদি কিবা প্ৰবলেম থাকে ৰেজিষ্ট্ৰেচন কৰোতে ফৰ্মখিনি ফিল আপ কৰোতে এক্সকিউজ মি তেনেহলে তোমালোকে কমেন্টত জনাবলৈ নাপাহৰিবা সেই হিচাপে মই তোমালোকক ভিডিও বনাই তোমালোকক হেল্প কৰিবলৈ যত্নপৰ হ'ম আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 62 62 কি কৈছে ইমান আৰু ইমানৰ সমষ্টিৰ পৰা যি সংখ্যাটো বিয়োগ কৰিলে ইমান পোৱা যায় সেই সংখ্যাটো নিৰ্ণয় কৰা ফাইন তেনেহলে আমাক কৰিব লাগিব কি সমষ্টিটো ফাৰ্ষ্টত উলিয়াব লাগিব আমি সমষ্টি উলিয়াই লওঁ ৰবা ঠিকে আছে 8 9 3 7 4 5 8 9 3 7 4 5 following কি আসলে 6 3 6 3 6 4 6 4 8 9 6 3 6 4 8 এখানে কি এটা 8 9 ফাইন এতিয়া আমি যোগ কৰিলাম যোগ আমি কেনেকৈ কৰিম 5 plus 9 কিমান হ'ব 14 14 4 1 is carried তাৰপিছত 13 তাৰপিছত 1 is carried 12 1 is carried 10 1 is carried 13 1 is carried 14 15 এতিয়া ইয়াৰ পৰা তোমালোকে সংখ্যাটো বিয়োগ কৰি দিয়া 1 0 0 0 0 0 এতিয়া আমি কৰিম কি বিয়োগ কৰিম নহয় না আচ্ছা বিয়োগ কৰিলে আমাৰ বিয়োগফল কিমান হ'ব ইয়াত হ'ব 4 ইয়াত হ'ব 3 ইয়াত 2 ইয়াত 0 ইয়াত 3 ইয়াত 5 তেনেহলে 5 3 0 2 3 4 অপশনটো আছে নহয় এই যে এক নম্বৰ অপশনটো এটা তোমালোকৰ ৰাইট আনসাৰ গল এইটো নেক্সট কোৱেশ্চন নম্বৰ 63 কি কৈছে 35 এৰে সম্পূৰ্ণৰূপে বিভাজ্য আটাইতকৈ সৰু পাঁচটা অংক বিশিষ্ট সংখ্যা হৈছে 35 এৰে সম্পূৰ্ণৰূপে বিভাজ্য আটাইতকৈ সৰু পাঁচটা অংক বিশিষ্ট সংখ্যা এটো কোনটো হ'ব 35 এৰে তোমালোকে কি কৰিব লাগিব পাঁচটা অংক বিশিষ্ট সংখ্যা তোমালোকে লোৱা আটাইতকৈ সৰু পাঁচটা অংক বিশিষ্ট সংখ্যা হ'ল এটো আমাৰ 10000 ইয়াক আমি লগলগ 35 এৰে হৰণ কৰিম ফাইন 35 ফাৰ্ষ্টতে তোমালোকে 3 ডিজিট ললা তেনেহলে কিমান বাৰ যাব দুবাৰ গলে 70 হ'ব আচ্ছা এতিয়া বিয়োগ কৰা তোমালোকে 0 0 নমাই দেৱা আগতে নমাৰ দৰকাৰ নাই ৰবা কি কৰিবা ইয়াত 0 তাৰ পিছত হল কি আমাৰ 3 ভাগ না যায় এই 0 টো নমাই আনিলা গতিকে 300 হল এবাৰ কিমান বাৰ দিবা তোমালোকে আচ্ছা 3 4 12 আচ্ছা যদি আমি 8 টাইমস দিও 8 টাইমস দিলে বেছি হ'ব নহয় 8 টাইমস দিলে ৰাইট হ'ব 8 টাইমস দিছো ৰবা 8 টাইমস দিলে 8 5 are 40 4 is carried 3 8 are 24 24 4 plus 28 আচ্ছা সাবট্রাক্ট কৰিবা এবাৰ ইয়াত কি হ'ব 2 হ'ব ফাইন তাৰ পিছত এই শূন্যটো নমাই আনিলা এতিয়া 200 হ'ল 200 আমি কিমান বাৰ দিম বাৰু 6 টাইমস যদি আমি দিও বেছি হৈ যাব তেনেহলে 5 টাইমস দিম 5 times diba 5 5 are 25 2 is carried 5 3 are 15 17 1 7 আচ্ছা এবাৰ আমি বিয়োগ কৰিলো বিয়োগ কৰিলে কিমান পাম আমি ইয়াত 5 ইয়াত 9 minus 7 2 হ'ব তেনেহলে আমি ৰিমাইন্ডাৰ কিমান থাকিল 25 আৰু বাকি থাকিল 25 আৰু আমাৰ ভাজ্য হল 35 তেনেহলে আমাৰ সংখ্যাটো কি হ'ব লাগিব এনেকৈ কৰিম আমি ফার্স্টে তোমালোকে লিখিলা 10000 পাঁচটা অংক বিশিষ্ট সংখ্যা ন 10000 এটা শূন্য বেছি হৈছে ৰবা 10000 লিখিলা তাৰ পিছত তোমালোকে কৰিলা কি এবাৰ -25 আৰু +35 লিখিলা 35 টো আছিল কি আমাৰ ভাজক আৰু 25 টো কি আছিল বাকি বা ভাগশেষ এতিয়া তোমালোকে সলভ কৰা এনেকে লিখিলা -25 plus 35 কিমান হ'ব +10 গতিকে কৰিলে কি যোগ কৰিলে কিমান হ'ব 1 0 0 1 0
তেনেহলে 10010 এটো হ'ব আমাৰ আনসাৰ 10010 কোড বাছ না অপশন নম্বৰ 3 আছে এটো ৰাইট আনসাৰ নেক্সট তোমালোকে মই কোৱেশ্চন নম্বৰ 64 কৰি দিছো ৰবা তাৰ আগতে খিনি মুছি লৈছো ফাইন এতিয়া 64 ত কি দিছে তোমালোকক 0659 আৰু 1 ৰ সহায়ত গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট অযুগ্ম সংখ্যা উলিয়াব লাগিব কিন্তু সবতকৈ ডাঙৰ হ'ব লাগিব আমি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট অযুগ্ম সংখ্যা ফাৰ্ষ্টতে তোমালোকে চাই লোৱা সবতকৈ ডাঙৰ সংখ্যাটো আমি লিখি লম 96510 এটা আমাৰ সবতকৈ ডাঙৰ সংখ্যা পাঁচটা অংক বিশিষ্ট কিন্তু আমাক কৈছে অযুগ্ম হ'ব লাগিব সিধা তোমালোকে কৰিবা কিবাৰ 9650 টা আগত দিলা 1 টো পিছত দিলা কিছা খতম এটো এই অপচন নম্বৰ 3 নেকি কৰিবা তেনেহলে তোমালোকৰ 65 ত কি কৈছে এজন বিক্ৰেতাই এটা সপ্তাহৰ 4 দিনত বিক্ৰী কৰা আপেলৰ পূৰ্ণ কাৰ্টনৰ সংখ্যা নিম্নোক্ত লেখেৰে বুজোৱা হৈছে আচ্ছা উপস্থাপন কৰিছে মঙ্গলবাৰে ইমান কাৰ্টন আপেল বৃহস্পতিবাৰে ইমান আচ্ছা এটা ফুটে তোমালোকক কিমান বুজিছে 10টা আপেল নিৰ্দেশ কৰিছে যদি বিক্ৰেতাজনৰ ওচৰত এটা কাৰ্টুনত এতিয়াও 50টা আপেল আছে তেন্তে আৰম্ভণিতে আপেলৰ সংখ্যা কিমান আছিল বিক্ৰেতাজনৰ ওচৰত এটা কাৰ্টুনত এতিয়াও 50টা আপেল আছে তেন্তে আৰম্ভণিতে আপেলৰ সংখ্যা কিমান আছিল এটা কি কৰিব লাগিব যিখিনি বিক্ৰী কৰিছে সেইখিনি আৰু বাকিখিনি আমি যোগ কৰিলে শেষ আচ্ছা ফাৰ্ষ্টতে আমি ফুট হিসাব কৰিম ইয়াত আছে 3টা ফুট ইয়াত 2টা 5টা তাৰ পিছত ইয়াত কেইটা থাকিল 7টা 5টা আৰু 7টা 12টা 12টা 3টা 15টা তা 15টা আমাৰ ফুট আছে 15টা ফুট মানে 15 পূৰণ 10 কিমান হৈ গল 150 নহয়নে 150 বিক্ৰী কৰিছে আৰু 50টা এতিয়াও বাকি আছে সেইকাৰণে যোগ কৰি দিলা আমাৰ ৰিজাল্ট হৈ গল 200 গতিকে এই যে 2 নম্বৰটো আমাৰ ৰাইট অপচন এতিয়া 65 গল এতিয়া 66 ত কি কৰিছে ৰবাচোন 66 ত our কোৱেশ্চনটো এটা পেন্টৰ বাবে 3 মিটাৰ 50 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ আৱশ্যক এনেকুৱা 5টা পেন্টৰ বাবে কিমান পৰিমাণৰ কাপোৰ লাগিব ফাইন এতিয়া কি কৰিব লাগে আচ্ছা এটা পেন্টৰ কাৰণে কিমান লাগে 3 মিটাৰ আচ্ছা 3 মিটাৰ 50 সেন্টিমিটাৰ মানে ইয়াক সিধাই আমি সেন্টিমিটাৰত ললে 350 সেন্টিমিটাৰ হ'ব কাৰণ 3 মিটাৰত 300 আৰু 50 আছে 50 গতিকে 350 হৈ গল নহয় এতিয়া যেহেতু 5টাৰ কথা কৈছে গতিকে 5 এ দি তোমালোকে পূৰণ কৰিলে কিছা খতম হ'ব আচ্ছা 500 5 5 গুণ 25 ৰ 5 5 3 গুণ 15 17 তেনেহলে ইমান সেন্টিমিটাৰ নহয়নে এতিয়া তোমালোকে জাস্ট 2 ঘৰ আগত তোমালোকে দশমিক বহাই দিবা 17.50 এবাৰ হ'ব মিটাৰ ৰাইট তাৰ মানে কি বুজিলা তোমালোকে ইয়াত হ'ব লাগিব 17 মিটাৰ আৰু 50 সেন্টিমিটাৰ এনেকে 17 মিটাৰ 50 সেন্টিমিটাৰ 2 নম্বৰ অপচনত আছে তোমালোকে চাইছা ফাইন এতিয়া 67 এটো কৰি ভিডিওটো মই অফ কৰি দিছো ৰবা 67 ত কি কৈছে যদি ইমান ডিভাইডেড বাই ইমান হয় তেনেহলে ইমান ডিভাইডেড বাই ইমান কিমান হ'ব আচ্ছা ফাইন তোমালোকে এটা কাম কৰা ইয়াত ফাৰ্স্ট আমাৰ যেটো কোৱেশ্চন আছে হেতুকে আমি লৈ লওঁ 50.05 বেছিভাগ ষ্টুডেন্টে কিন্তু এটোত খেলি মেলি পায় আৰু টানো পায় গতিকে তোমালোকে টান নাপাবা মই তোমালোকক সহজকৈ বুজাই দিছো ফাইন আচ্ছা এইটো আছে নহয় আমাৰ কোৱেশ্চন প্ৰবলেম এইটো কোৱেশ্চন প্ৰবলেমৰ পৰা আমাৰ যেহেতু সলিউশন এটা দিয়া আছে গতিকে সলিউশনটো লৈ আমি যাবলৈ চেষ্টা কৰিম আচ্ছা তোমালোকে জানা ইয়া আমাৰ দশমিক 2 ঘৰ আগত আছে ইয়াতো 1 ঘৰ আগত আছে তেনেহলে আমাক কৰিব লাগিব কি সিধা তোমালোকে এটা কাম কৰিবা হেৰি কৰিছো সিধা তোমালোকে এইখিনিতে এটা কাম কৰিবা ওপৰত তোমালোকে 100 ৰে পূৰণ কৰা 100 দি পূৰণ কৰিলো তলতো 100 দি কিন্তু পূৰণ কৰিব লাগিব আচ্ছা পূৰণ কৰাৰ পিছত এতিয়া ৰিজাল্ট আমাৰ কি হ'ব বাৰু
দেখাই দিছোঁ সমান সমান আচ্ছা 100 দি পূৰণ কৰাৰ লগে লগে ওপৰত আমাৰ হৈ গ'ল 5005 তাৰমানে দশমিকটো উঠি গ'ল আৰু ইয়াত তোমালোকে এই 100 ৰ পৰা 10 ললা মাত্ৰ 10 ললে এই 10 দি তোমালোকে 1.1 ক পূৰণ কৰিলা তেনেহলে কিমান হ'ব 11 আচ্ছা আৰু বাকি থাকিল ইয়াত কিমান 10 বাকি থাকিল ফাইন এতিয়া তোমালোকে কৰিবা কি এই 500/11 এইটো জায়গা যে আছে এইটো জায়গাৰ পৰিৱৰ্তে তোমালোকে লিখিলা কোশ্চনত কি দি আছে 455 আছে নহয় 455 বহালা আৰু বাকি তলত 10 থাকিল নহয় 10 বহালা ফাইন এতিয়া তোমালোকে জানা 10 দি যদি কাকো আমি হৰণ কৰো তেনেহলে এক ঘৰ আগত দশমিক হ'ব নাই এক ঘৰ আগত দশমিক গতিকে 45.5 আমাৰ ৰাইট আনসাৰ তোমালোকে চোৱাচোন ইয়া এক নম্বৰটোতে তোমালোকৰ আনসাৰটো দিয়া আছে আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে কমেন্ট কৰিবা আৰু তোমালোকৰ এই এপ্লিকেশন ফৰ্ম সাবমিট কি ধৰণে কৰিব লাগে নালাগে সেই বিষয়ে যদি কিবা খেলি মেলি থাকে তোমালোকে মোক কমেন্টত জনাবা আৰু তোমালোকৰ ৰেজিষ্ট্ৰেচনৰ ডেটটো যেতিয়া মই জানিম তেতিয়া তোমালোকক জনাই দিম বাৰু যেতিয়া ডিক্লাৰেচন হ'ব তেতিয়া মই তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম চোৱাৰ কাৰণে ধন্যবাদ